কোনোবা কৈছে গৈছে যোৱা না বাকীখিনি তদন্ত কৰিব। আমি সংগঠনৰ ফালৰ পৰা আমি সহযোগ কৰিম, তাত ক'ব লগা নাই। কিন্তু যাতে এই কথাটো লৈ, এই আলমটো লৈ যাতে কাৰো মাজত তৰ্ক বিতৰ্ক বাদ বিতন্ত কৰি পেলাই যাতে কথাটো বাঢ়ি নাযায়, সাম্প্ৰদায়িক মানে সংঘৰ্ষৰ ফালে নাযায়। মই একদম ক্লিয়াৰকৈ কথাখিনি কৈছোঁ। মই ছাৰকো ৰাতিপুৱা অচি ছাৰক ফোন কৰি কৈছিলোঁ যে ছাৰ আমি আছোঁ, সহযোগ কৰিম, তদন্তৰ খাতিৰত সহযোগ কৰিম। যিকেইজন ব্যক্তিয়ে মালটো খুৱাইছে, অভাৰ মাল খুৱাইছে, সেইটো ক্ষেত্ৰত কিন্তু আমি অলপমান নজৰ কৰিব লাগিব। আমি ছাৰক প্ৰশাসনক কিবা যদি থাকে আমি প্ৰশাসনক জনাম, কাকো আমি দোষাৰোপ নকৰোঁ। আৰু আইন হাতত তুলি লোৱা কাম কোনো কৰিব নালাগে। মই একদম ক্লিয়াৰকৈ কৈছোঁ দেই আপোনালোকক। এতিয়া তদন্ত কৰিব ছাৰে, তো ঠিক আছে ছাৰ, হ'ব। বাকীখিনি আৰু কিবা ক'ব লগা আছে যে ৰাইজৰ কেইটাতে কৈ দিব পাৰে আপুনি। আমিতো আপোনাৰ ঘটনাটো হৈছে এইটো উলিয়াব চেষ্টা কৰি আছোঁ। আমাক তাৰ মদটো বন্ধ হয়, আগতেও এটা ৰেকৰ্ড কৰিছে এনেকুৱা মদ খাই পেলাই কিবা কাজিয়া। ঠিক আছে, এইটো আমি যিটো আপোনাৰ পি এমৰ কাৰণে পঠা হৈছে, যিটো মেইন থিম এইটো ওলাই যাব। মদৰ মদটো বন্ধ কৰি দিব। ঠিক আছে, আমি ব্যৱস্থাটো কৰি আছোঁ। পইচা আহিলে চাকৰি পইচা আহি আছে, যিমান পাৰোঁ সোনকালে চেষ্টা কৰি আছোঁ।